সৰুসজাইৰ ঝুমুৰ বিনন্দীৰ পৰা পোনে পোনে খানাপাৰাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। খানাপাৰাত এডভান্টেজ আছামৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনী মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিনিয়োগ সন্মিলন সম্বোধন কৰিব। উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, এছ জয়শংকৰ, অশ্বিনী বৈষ্ণৱ, সৰ্বানন্দ সোণোৱাল। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ভাৰ্চুৱেলি সম্বোধন কৰিব বিনিয়োগ সন্মিলন। কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্প ঘোষণা কৰাৰ সম্ভাৱনা নীতিন গাডকাৰীয়ে। এডভান্টেজ আছামৰ বাবে অসমলৈ আগমন ঘটিছে বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত ৪৫খন ৰাষ্ট্ৰৰ প্ৰতিনিধি উপস্থিত হৈছে অসমত। আজি ৫৮০গৰাকী বিনিয়োগকাৰী উপস্থিত হৈছে বিনিয়োগ সন্মিলনৰ বাবে। নিশা ১১ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ব দেশৰ অন্যতম উদ্যোগপতি গৌতম আদানী আৰু ইতিমধ্যেই টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণ গুৱাহাটীত উপস্থিত হৈছে। বিশিষ্ট উদ্যোগপতি সজ্জন জিন্দাল আৰু সাবিত্ৰী জিন্দাল। বিপৰীতে কাইলৈ পুৱাৰ ভাগত অসম পাবহি আন এগৰাকী দেশৰ বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানী। ONGCৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অৰুণ কুমাৰ সিঙো উপস্থিত হৈছে। আজি আহি পাইছেহি ব্ৰিটিছ উপ উচ্চায়ুক্ত এণ্ড্ৰু ফ্লেমিং, ফিলিপাইনছৰ ৰাষ্ট্ৰদূত ফ্ৰান্সিস্কো এগনাচিঅ', ব্ৰাজিলৰ উচ্চায়ুক্ত কেনেথ, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূত লী চেং হোৰ উপৰিও ৰিজাৰ্ভ বেংকৰ ডেপুটি গভৰ্ণৰ ৰবি শংকৰো আজি অসমত উপস্থিত হৈছে। SR গ্ৰুপৰ অধ্যক্ষ প্ৰশান্ত ৰৈয়া আৰু গ্ৰীণকোৰ পৰিচালন সঞ্চালক চালামালা ছেত্ৰী। দেশৰ আন বিনিয়োগকাৰীসকলো আজি আৰু কাইলৈ এডভান্টেজ আছামৰ বাবে উপস্থিত হ'ব অসমত।